মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অব্যাহত আছে দালালৰ দপদপনি। দালালে যি কয় তাকেই কৰে একাংশ লাট মণ্ডলে। এই অভিযোগ এগৰাকী ভুক্তভোগী লোকৰ। দালালৰ সহযোগত কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমি নামজাৰিৰ নামত জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকে। অভিযোগ অনুসৰি ৰাজহ চক্ৰৰ অন্তৰ্গত পলাহৰতাৰী গাঁৱৰ ৩৪ নং পট্টাৰ ৫১২ দাগৰ প্ৰায় ৯.৫ বিঘা মাটি জয়নাল আৰু হাফিজুদ্দিনৰ নামত নামজাৰি কৰা আছিল যদিও বিগত বৰ্ষত ৰহস্যজনকভাৱে নামজাৰিৰ পৰা জালিয়াতিৰে হাফিজুদ্দিনৰ নামটো কৰ্তন কৰা হৈছে। দুগৰাকী দালালৰ সহযোগত লাটমণ্ডল বিশ্বজিৎ ৰয়ে জালিয়াতিৰে নামজাৰিৰ পৰা হাফিজুদ্দিনৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। তদুপৰি হাফিজুদ্দিন নামৰ লোকজনৰ ১,২৯১ নং দাগৰ প্ৰায় ১.৫ বিঘা মাটি জয়নাল আৰু কাদের আলী নামৰ দুজন লোকে অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত হাফিজুদ্দিনৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লিখিতভাৱে অভিযোগ দিয়াৰ পিছতো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চক্ৰ বিষয়াক দাবী জনাইছে ভুক্তভোগীয়ে। 2 বিঘা 4 কটা 13.5 লচা মাটি আছে, তাতে মোৰ 1.5 বিঘা মাটি নিজৰ আছে আৰু 1.5 বিঘা মাটি জয়নাল আৰু কাদের খাই আছে। কাৰ মাটি? এইটো মোৰ মাটি। দখল কৰিছে সিহঁতে মানে আগৰ পৰাই খাই আছে, আমিতো এইটো জনা নাই। এতিয়াহে গম পাইছোঁ যে এইখিনি আমাৰ মাটি। আপোনালোকে এই সম্পৰ্কে SDC বা বিভাগৰ প্ৰত্যক্ষ অৱগত কৰিছে? কৰিছোঁ। কোনো ব্যৱস্থা গ্ৰহণ কৰিছে? তাতে মণ্ডল SDC মণ্ডলক যাব দিছে, মণ্ডলত যোৱা নাই। মণ্ডলৰ নাম বিশ্বজিৎ ৰায়। নজৰ কৰা সিহঁতৰ পইচা পাতি খাইছে আৰু এতিয়া কৈ আছে যে ইটো মাটি তহঁতৰ এনেই নামজাৰি হৈছে, এইটো বৰচন্দাৰীৰ পৰা আহিছে, এইটো তহঁতৰ ক্লিয়াৰ দখল নাই, যিখিনি দখল আছে এইখিনি তহঁতৰ পাবি, বেলেগত নাপা। এনেকুৱা যে আপোনালোকৰ প্ৰকৃত মাটিৰ গৰাকী কোন? প্ৰকৃততে ময়ে। আপোনালোকৰ মাটি বেলেগে দখল কৰি আছে, মণ্ডলত তেখেতৰ লগত সহযোগিতা কৰি আছে? সহযোগিতা কৰি আছে। কাৰণ ইহঁত পইচাৰ ওপৰতহে আজিকালি কাৰণ চলি থাকে। কি বিচাৰে? ন্যায় বিচাৰটো আমি বিচাৰোঁ, মাটিটো পাব লাগে। দেউতাকৰ মাটি তাৰমানে বেলেগৰ মানুহ ধৰি তাৰমানে মণ্ডলে মানে কাটি দেউতাৰ মাটিটো মানে বেলেগ যি নাপায় তাক দি আছে। সেইকাৰণে মানে মই তাতে একবাৰ গ'লোঁ, মানে মানি নলয়, ইয়াতে বোলে মাটি দিব লাগে, তাৰ চাৰ্কেলো মানে মানি লোৱা নাই। তথাপি সেইকাৰণে মই ন্যায় বিচাৰি আছোঁ। আৰু যিটো 984 দাগৰ মাটি সেইটো মানে চৰাব আচৰত দি ইয়াতে মানে ধৰি নামটো কাটি দিছে। কাটাৰ পিছত এতিয়া মই যাই আছোঁ, এতিয়া মানে ওচৰত যাব নেদে, আৰু ইফালে গেলে মানে মাৰপিট মানে কালি আজি 3 দিন আচৰত দি চৰা পাৰ ব্যক্তি গৈছিল। মাটি কিমানখিনি মাটি আৰু কোনে কিমানখিনি দখল কৰি আছে? মানে যিটো 973 মাটি সেইটো মই 1.5 বিঘা আছে আৰু 1.5 বিঘা নাই, আৰু 984 অলপে নাই, গোটাই কাটি দিছে। কাৰ দখলত আছে? এতিয়া জয়নালৰ দখলত আছে। আৰু কাটি দিছে কোনে? কাটি দিছে আচৰত দি চৰা মণ্ডল। মণ্ডলৰ নাম কি? বিশ্বজিৎ। আৰু গাঁওবুঢ়া অমৰ গাঁওবুঢ়া। কাটি দিয়াৰ কাৰণটো কি? কাটি দিয়াৰ কাৰণটো মানে মই বোলে নাপাওঁ মাটি এইগিলা। এতিয়া বোলে সিহঁতে পইচা বহুত দিয়ে, পইচাৰ কাৰণে মানে কাটি দিয়ে, এতিয়া ওচৰতে যাব নেদে। জয়নালে দখল কৰি আছে আৰু কাদের মাস্টাৰ দখল কৰি আছে। কিমানখিনি মাটি? কাদের মাস্টাৰ 1/2 বিঘা দখল কৰি আছে আৰু জয়নালে 1 বিঘা দখল কৰি আছে। মাটিটো প্ৰকৃততে আপোনাৰ? মাটিটোৰ পট্টা নাম্বাৰ আমাৰে। আপোনাৰ নামত পট্টা? আমাৰ নামত পট্টা আছে। আপোনালোকে এই সম্পৰ্কে SDC ছাৰক অৱগত কৰিছিল? কৈছিলোঁ SDC ছাৰক। SDC ছাৰে হুকুম দিছে যে সিহঁতে ফিল্ডত যাব লাগে, সিহঁতে বোলে যাব নোৱাৰে। কোনে? এই যে মণ্ডলে আৰু গাঁওবুঢ়াই যাব নোৱাৰে। কিহৰ কাৰণে নাযায় মইতো এইটো গম পোৱা নাই। পইচা দিছে সেইকাৰণে নাযায়। মইতো গৰীব মানুহ, সিহঁততো পইচা দিয়া নাই। আগতে এটা কাগজ লৈছিলোঁ আমি মণ্ডলক 50,000 টকা দি, তেতিয়া কাগজখন আমাক দিছে, এতিয়া আমাৰ ফিল্ডত নাযায়। কোন মণ্ডলক পইচা দিছে? ওই বিশ্বজিৎ। আগতে 50,000 টকা দিছিলোঁ। দিছিলোঁ। এই যে 984 দাগৰ কাগজ এটা আমাৰ কিবা ফিল্ডত গৈছিল, এখন কাগজ দিব লাগে, খুজি আছিল যে 50,000 টকা লাগব, মই দিছোঁ। আপোনালোকে এই মাটিখিনি যে আপোনালোকে নিজৰ দখলত আনিব পৰা নাই? আনিব পৰা নাই। এই কাদের মৌলবী
মোহাম্মদ জয়নাল আসরুদ্দি আৰু সোরহাব আর হাসান মেম্বার মুহির মাস্টার আর এই যে তার কাকার নাম্বার মোহাম্মদ এক্ষেত্রে আসলে কি হয়? এটা একো নহয় কিন্তু হিগলা দালাল দালাল হিগলা দালাল আমাক সিহঁতে পইচা আমাৰ তাতে ইমান খুজিব নোৱাৰে সিহঁতে কৈ আছে যে আমি 10 টাকা দিম সি 20 টাকা দিব মই 20 টাকা দিম জনালে 2 লাখ টাকা দিব যে টাকা দিব তার হয়ে কাম হ্যাঁ হ্যাঁ তার হয়ে কাম করব কোন এসডিসি অফিস? এই যে নগরপাড়া সার্কেল নগরপাড়া এসডিসি অফিস এটা দালাল আছে? দালাল আছে এতিয়া মুখ্যমন্ত্রী কি জানাবো যেটা দালাল আছে মুখ্যমন্ত্রী কি দাবি জানাবো? দালাল নিশ্চিত কৰিব লাগে দালালটো মোৰ মাটি বাৰী মোক দিয়া না আৰু যি নাপায় তাকে দিয়ে দালালে সেইখিনি নিশ্চিত কৰিব লাগে হেমন্তৰ সেইখিনি কৰি দিলে মই শান্তি হৈ যাম কিন্তু বিচাৰখিনি আমাৰ লাগব দালালের কারণে আপনি নিজের মাটি নিজে দখল না আইফা করা নাই দালালের কারণে দাগ নম্বর হয়েছে 973 34 নম্বর ভাট্টা আর 984 ভাট্টা 667 ভাট্টা এইখানি মাটি আমার নাম কাটিয়ে দিছে এই দালালে 34 নম্বৰ ভাট্টা দালালে নাম কাটিয়ে দিছে বকুৰ পৰা জাহেৰ আলী আমিৰৰ ৰিপৰ্ট অসম আদিত্য।